নমস্কাৰ বিয়লিৰ হেডলাইনছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ বেজৰ নাকতে খৰ নগাঁও আৰক্ষীৰ নিবেশৰ ভিতৰতে চুৰৰ উপদ্ৰৱ চুৰৰ টিকিল খিলনি এবাৰ চুৰৰ টাৰ্গেট হৈ পৰিছে আৰক্ষী আৰু ইতিমধ্যে আমি এই সন্দৰ্ভত দেখুৱাই গৈছো জনাই গৈছো ইয়াৰ পূৰ্বৰ বাতৰিটো আৰক্ষী চৰকাৰী আৱাসত চুৰৰ প্ৰৱেশ আৰক্ষী চৰকাৰী আৱাসত এই চুৰৰ প্ৰৱেশ আমি দেখুৱাইছো চুৰটো ইতিমধ্যে এই ধৃত চুৰটোক আটক কৰা হৈছে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আৰু চুৰটো কৰায়ত্ব কৰি উত্তম মধ্যম সোধাইছে ৰাইজে চুৰটো কৰায়ত্ব কৰি উত্তম মধ্যম সোধাইছে ৰাইজে আৰু পুনৰ কৈছো যে বেজৰ নাকতে খৰ ৰাইজে ইতিমধ্যে আৰক্ষীক গতাই দিছে আৰক্ষী বেৰেকত সোমাইছে চুৰটো চুৰৰ টিকিল খিলনি তাৰ পাছতে ৰাইজে দেখা পাই কৰায়ত্ব কৰে চুৰটো কৰায়ত্ব কৰি ধৃত চুৰ আসিফ ৰহমান নামৰ এই চুৰটোক আৰক্ষীৰ হাতত গতাই দিয়া হয় নগাঁৱত আৰক্ষী চৰকাৰী আৱাসত চুৰৰ টিকিল খিলনি আৰক্ষীৰ চৰকাৰী আৱাসতে চুৰৰ টিকিল খিলনি এবাৰ আৰক্ষীৰ ঘৰত প্ৰৱেশ চুৰৰ মৰসাহ আৰক্ষীৰ ঘৰত প্ৰৱেশ কৰিলে চুৰে ধৃত চুৰটোৰ নাম হৈছে আসিফ ৰহমান আৰু চুৰ কৰিবলৈ আহি ৰাইজৰ ৰুখত পৰে এই গবাইত চুৰটো ইতিমধ্যে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমচাই দিছে চুৰটো নগাঁৱৰ খবৰ নগাঁৱত এই ঘটনা সংঘটিত হৈছে এটা চুৰ আৰক্ষীৰ বা ঘৰত বা তাত সোমাইছিল বেৰেকত সোমাইছিল আৰু তাৰ পাছতে ৰাইজে দেখা পায় আৰক্ষীক খবৰ দিয়ে ৰাইজে কৰায়ত্ব কৰে আৰু উত্তম মধ্যম সোধাই চুৰটোক গতাই দিয়ে আৰক্ষীক ধৃত চুৰটোৰ নাম হৈছে আসিফ ৰহমান কৃষি আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ তীব্ৰতৰ দিল্লীত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক প্ৰতিবাদী আহি ইতিমধ্যে উপস্থিত হৈছেগৈ আমি পোনপটীয়াকৈ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই যাম কৃষি আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকসকলে দিল্লী চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকসকলে দিল্লীৰ ৰাজপথ কঁপাই তুলিছে পঞ্জাৱ হাৰিয়ানা ৰাজস্থান কেৰালা উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে বেৰিকেড দি কৃষকসকলক বাধা দিয়াৰ চেষ্টা দিল্লী আৰক্ষীৰ পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি দেখুৱাই গৈছো দিল্লী চলো কাৰ্যসূচী আৰু এনেধৰণে কৃষকসকলে আহি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সহস্ৰাধিক কৃষকে কঁপাই তুলিছে দিল্লীৰ ৰাজপথ দেখুৱাই গৈছো আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত পঞ্জাৱ কেৰালা হাৰিয়ানা ৰাজস্থানৰ পৰা আহিছে কৃষকসকল আজিৰ দিনটোত এই আন্দোলন আৰু তীব্ৰতৰ হৈ পৰিছে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে অধিক তীব্ৰতৰ এক আন্দোলন গঢ়ি তুলিছে কৃষকসকলক বাধা দিয়াৰ চেষ্টা চলাইছে আৰক্ষীয়ে আৰু ইতিমধ্যে জানিব পৰা অনুসৰি যে অস্থায়ী কাৰাগাৰ আৰক্ষীয়ে তাত নিৰ্মাণ কৰিছে 9খনকৈ অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰিছে আৰু এনেধৰণে দিল্লীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বহু সংখ্যক কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ ৰাজপথ কঁপাই তুলিছে পঞ্জাৱৰ পৰা আহিছে হাৰিয়ানাৰ পৰা ৰাজস্থান কেৰালা উত্তৰ প্ৰদেশৰ পৰা অহা লাখ লাখ কৃষকে আজিৰ দিনটোৰ যি প্ৰতিবাদ সেয়া দেখিবলৈ পোৱা গৈছে যে তীব্ৰতৰ গতিত দেখিবলৈ পোৱা গৈছে কালিও প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু আজি যথেষ্ট কৃষক আহি ইতিমধ্যে উপস্থিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে উত্তৰ প্ৰদেশৰ পৰা আহিছে কৃষক ইতিমধ্যে বেৰিকেড দিছে কৃষকসকলক বাধা প্ৰদান কৰিছে দিল্লী আৰক্ষীয়ে আনহাতে আমি কৈছোৱে যে অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰা হৈছে ষ্টেডিয়ামত অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰা হৈছে আৰক্ষীৰ বেৰিকেড ভাঙি পেলাইছে এই কৃষকসকলে আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছো এয়া দিল্লীৰ ৰাজপথ কঁপাই তুলিছে কৃষকসকলে কৃষি আইনৰ বিৰোধিতাৰে উত্তাল হৈ পৰিছে এতিয়া দিল্লীৰ ৰাজপথ কৃষি আইনৰ বিৰোধিতা কৰিছে কৃষকসকলে আৰু যিহেতু কৃষি আইন প্ৰয়োগ হোৱাৰ পাছৰে পৰা এই প্ৰতিবাদ চলিয়ে আছে কিন্তু সেই প্ৰতিবাদ দিনক দিনে বা প্ৰতিদিনে দেখিবলৈ পোৱা গ'ল যে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আহিছে আৰু আজিৰ দিনটোত দিল্লীত চলো যি কাৰ্যসূচী কৃষকসকলে গ্ৰহণ কৰিছে কৃষি আইনৰ বিৰুদ্ধে আজিৰ দিনটোত যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দিল্লীত চলো গতিকে এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত পঞ্জাৱৰ লোক যথেষ্ট সংখ্যক দেখিবলৈ পোৱা গৈছে কিছুদিন পূৰ্বে আমি দেখুৱাই গৈছিলোঁ পঞ্জাৱত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে ৰেল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে ঠায়ে ঠায়ে কৃষকসকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ পাছতো যিহেতু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই গতিকে তাৰ পৰৱৰ্তী সময়ত কৃষকসকলে এনেধৰণে দিল্লীত চলো কাৰ্যসূচী গ্ৰহণ কৰিছে আজিৰ দিনটোত এই দৃশ্য দেখিবলৈ পোৱা গৈছে দিল্লীত এয়া ৰাজপথ কঁপাই তুলিছে দিল্লী আৰক্ষীয়ে ইতিমধ্যে বাধা প্ৰদান কৰিছে কৃষি আইনৰ বিৰোধিতাৰে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে দিল্লী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে ক'ৰবাত নহয় ক'ৰবাত শিলগুটি দলিয়াইছে তেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিছু পৰিৱেশ যিহেতু অশান্তময় হৈ পৰিছে দিল্লীৰ ৰাজপথ এনেধৰণে কঁপাই তুলিছে হাৰিয়ানাৰ পৰা আহিছে আমি জনাই গৈছোঁ যে উত্তৰ প্ৰদেশৰ পৰা কৃষক আহিছে এয়া কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে আমি দেখুৱাইছোঁ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে কৃষকসকলৰো কৃষকসকলে প্ৰতিবাদ যিহেতু সাব্যস্ত কৰি আছে তাৰ মাজতে আৰক্ষীয়ে বাধা প্ৰদান কৰিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক কৃষকে ৰাজপথ কঁপাই তুলিছে দিল্লীৰ
কৃষি আইনৰ বিৰোধিতাৰে ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী বিগত সময়ছোৱাত চলি আছে কিন্তু এইবেলি দিল্লীত চলো যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দিল্লীত চলো কাৰ্যসূচীত বহু সংখ্যক প্ৰতিবাদী উপস্থিত হৈছে আৰু আমি কৈছোঁৱে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এই মুহূৰ্তত কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে কন্দুৱা গেছ নিক্ষেপ কৰি বাধা প্ৰদান কৰিছে দিল্লী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে বেৰিকেড ভাঙি কৃষকসকলে যিহেতু প্ৰতিবাদ কৰিছে আৰু কৃষি আইনৰ বিৰোধিতা কৃষকসকলে যিহেতু এই কৃষি আইনৰ কথা বা ঘোষণা কৰাৰ সময়ছোৱাৰে পৰা কৃষি আইনৰ বিৰোধিতা কৰি আহিছে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন ঠাইত বিশেষভাৱে দেখিবলৈ পোৱা গৈছিলে যে উত্তৰ প্ৰদেশ বা পঞ্জাৱত যথেষ্ট প্ৰতিবাদী কাৰ্যসূচীত সেই সময়ছোৱাটো গ্ৰহণ কৰা হৈছিল কিন্তু এতিয়া আমি কালিৰ দিনটোতো দেখুৱাইছোঁ কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে আজিৰ দিনটোৰ এই মুহূৰ্তৰ লাইভ ভিজুৱেলছ আমি দেখুৱাই গৈছোঁ এয়া কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ কৃষক ওলাই আহিছে কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ মাজত কন্দুৱা গেছ নিক্ষেপ কৰিছে দিল্লী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে সহস্ৰাধিক কৃষকে কঁপাইছে দিল্লীৰ ৰাজপথ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই গৈছোঁ আমাৰ সাংবাদিকসকল তাত আছে নেটৱৰ্ক ভিত্তিৰ সাংবাদিক তাত আছে আৰু পোনপটীয়াকৈ আমি সেই দৃশ্যসমূহ দেখুৱাই গৈছোঁ এই মুহূৰ্তত দিল্লীত কৃষক বিদ্ৰোহ দিল্লীৰ দৃশ্য আমি দেখুৱাই গৈছোঁ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ দিল্লী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে বাধা দিয়াৰ চেষ্টা কৰিছে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছে এই মুহূৰ্তৰ কিছু দৃশ্যাংশ দেখিছোঁ কিন্তু কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু এই প্ৰতিবাদ দিল্লীত চলো কাৰ্যসূচী যিহেতু গ্ৰহণ কৰা হৈছে হিন্দু বৰ্ডাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ভিজুৱেলছ দেখুৱাই গৈছোঁ এই মুহূৰ্তত এয়া লাইভ ভিজুৱেলছ আমি দেখুৱাইছোঁ আৰু যথেষ্ট কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে দিল্লী চলো যি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে কৃষকসকলৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে বহু সংখ্যক লোক আমি বিভিন্ন ধৰণে দেখুৱাই গৈছোঁ বিভিন্ন ঠাইৰ পৰা লোক আহিছে আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে পঞ্জাৱৰ পৰা যথেষ্ট সংখ্যক লোক আহিছে পঞ্জাৱত পূৰ্বতেও বিৰোধিতা কৰিছিল বহু সংখ্যক কৃষকে বিৰোধিতা কৰিছিল বা কৃষকসকলে বিৰোধিতা কৰি আহিছিল বহু ধৰণৰ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল দেখিবলৈ পোৱা গৈছে যে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে যথেষ্ট কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰিবৰ বাবে টিকৰি বৰ্ডাৰৰ দৃশ্য আমি দেখুৱাইছোঁ কাৰণ সমীপৱৰ্তী টিকৰি বৰ্ডাৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কন্দুৱা গেছ নিক্ষেপ কৰিছে সিংঘু বৰ্ডাৰৰ পাছত দিল্লী আৰক্ষীয়ে যিহেতু টিকৰি বৰ্ডাৰতো ইতিমধ্যে দিল্লী আৰক্ষী সষ্টম হৈ আছে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে টিকৰি বৰ্ডাৰলৈও আহিছে আৰু সমান্তৰালভাৱে এই কৃষকসকলে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে দিল্লীত চলো যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাৰ ফলত যথেষ্ট কিন্তু যাতায়াততো অসুবিধা হৈছে বা যাতায়াতৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে বাধা প্ৰদান হৈছে বা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আনহাতে সুৰক্ষা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে যথেষ্ট আৰক্ষী আছে যথেষ্ট আৰু এয়া প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবৰ বাবে কন্দুৱা গেছৰ লগতে এয়া পানীও নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে পানী বেলুন নিক্ষেপ কৰিছে যাতে প্ৰতিবাদ ৰৈ যায় বা প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ কৰি তুলিব পাৰে কিন্তু প্ৰতিবাদকাৰীসকলে কোনো পধ্যে মনা নাই প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদ আগবাঢ়ি গৈ আছে প্ৰতিবাদী জনতা আগবাঢ়ি গৈ আছে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী যিহেতু গ্ৰহণ কৰিছে আৰু আনহাতে আমি কৈছোঁৱেই যে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰু যথেষ্ট সংখ্যক কৃষক আহিছে বিভিন্ন ঠাইৰ পৰা কেৱল পঞ্জাৱ বা হাৰিয়ানাৰ কথাই কোৱা নাই উত্তৰ প্ৰদেশৰ পৰাও কেৰালাৰ পৰাও যথেষ্ট সংখ্যক কৃষক হৈছে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ এয়া যাতে কৃষকসকলক স্তব্ধ কৰিব পাৰে তাৰ বাবে এনেধৰণে পানী নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু প্ৰতিবাদকাৰীসকলেও যিহেতু উভতি তেওঁলোকে পানী বা তেওঁলোকৰ হাতত থকা যি শিলগুটি বা অন্য সামগ্ৰী তেওঁলোকে দলীয় নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰিবৰ বাবে এই মুহূৰ্তত কন্দুৱা গেছ নিক্ষেপ কৰাৰ সমান্তৰালভাৱে পানী মাৰি বাধা প্ৰদান কৰিছে
দিল্লী চলো কাৰ্যসূচী আমি সমান্তৰালভাৱে জনাই গৈছোঁ যে যথেষ্ট আৰক্ষী তাত নিয়োগ কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে এইফালে কৃষকসকলেও দেখিবলৈ পোৱা গৈছে যথেষ্ট ভাঙি চিঙি চুৰমাৰো কৰিছে কাৰণ প্ৰতিবাদ কৰিব আহিছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কৃষি আইন কোনো পধ্যে মানি নলয় গতিকে তেনে পৰিপ্ৰেক্ষিতত যথেষ্ট ক্ষোভিত হৈ পৰিছে কৃষকসকল আৰু সেইবাবে কৃষকসকলেও যিহেতু আৰক্ষীৰ তৰফৰ পৰা দিল্লী আৰক্ষীৰ তৰফৰ পৰা বাধা প্ৰদান কৰা হৈছে কন্দুৱা গেছ নিক্ষেপ কৰিছে পানী হিলৈ মাৰিছে গতিকে তেনে পৰিপ্ৰেক্ষিতত আক্ৰমণাত্মক এক ৰূপ লৈছে এতিয়া কৃষকসকলকো দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে কৃষকসকল একোটা ঠাইত তেওঁলোক ৰৈ আছে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে দিল্লীত চলো কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু কোনো পধ্যে কৃষি আইন তেওঁলোকে মানি নলয় এই কথা পূৰ্বৰে পৰা যিহেতু কৈ অহা হৈছিলে আৰু বিভিন্ন ঠাইত প্ৰতিবাদ পূৰ্বৰে পৰা সাব্যস্ত হৈছে ৰেল পথ অৱৰোধ কৰিছে ঠায়ে ঠায়ে পথ অৱৰোধ কৰিছে অৰ্থনৈতিক পথ অৱৰোধ কৰিছে কিন্তু তাৰ পাছতো কেন্দ্ৰৰ কোনো ধৰণে মানি লোৱা বা কোনো ধৰণে আলোচনালৈ নহাৰ বাবে এনেধৰণে দিল্লীত চলো কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে দিল্লীত চলো কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকসকলে আমি এই মুহূৰ্তৰ কিছু দৃশ্যাংশ পুনৰ এবাৰ দেখুৱাইছোঁ আৰক্ষীয়ে বাধা প্ৰদান কৰি আছে শূন্যলৈ আৰক্ষীয়ে যিহেতু পানী নিক্ষেপ কৰিছে পানী হিলৈ নিক্ষেপ কৰিছে কন্দুৱা গেছ নিক্ষেপ কৰিছে তথাপিতো পিছ হুহুকি অহা নাই প্ৰতিবাদকাৰীসকলে বেৰিকেড ভঙাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে বেৰিকেড ভাঙিছে প্ৰতিবাদকাৰীসকলে আৰু যিহেতু এয়া আমি কিছু সময় পূৰ্বে আমি জনাইছিলোঁ যে মানে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই মুহূৰ্তত পুনৰ এবাৰ আমি সেই সময় দৃশ্য দেখুৱাই গৈছোঁ এয়া দিল্লী চলো কাৰ্যসূচী বহু সময় ধৰি এই কাৰ্যসূচী চলি আছে বহু সময় ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজত এয়া এই মুহূৰ্তত কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে আৰু পানী হিলৈ মৰা হৈছে নিক্ষেপ কৰা হৈছে এক অশান্তময় এক পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীৰ দৃশ্য দেখুৱাইছোঁ আৰু এইফালে যাতায়াতৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এফালে ট্ৰেফিক জাম পৰ্যন্ত হৈছে দিল্লী আৰু কন্দুৱা গেছ নিক্ষেপ কৰিয়ে আছে এই মুহূৰ্ততো কোনো ধৰণে তেওঁলোকে যাতে বাধা প্ৰদান কৰিব পাৰে বা কোনো পৰ্যায়ত যাতে প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙিব নোৱাৰে তাৰ বাবে চেষ্টা চলোৱা হৈছে কিন্তু ইতিমধ্যে বেৰিকেড ভাঙিবলৈ চেষ্টা চলোৱা হৈছে আনহাতে দিল্লীৰ সকলো পথ অৱৰোধ কৰাৰ কথা ইতিমধ্যে দিল্লী চলো কাৰ্যসূচী তেওঁলোকে কৈছে দিল্লীৰ সকলো পথ অৱৰোধ কৰি দিব কৃষকসকলে আৰু ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে যে যিহেতু বহুত সংখ্যক হাজাৰ কৃষক ইতিমধ্যে আহিছে আৰু ইতিমধ্যে আমি লগতে এই কথাও জনাইছোঁ যে ষ্টেডিয়ামত অস্থায়ী কাৰাগাৰৰ কথাও কোৱা হৈছে অস্থায়ী কাৰাগাৰ নিৰ্মাণৰ কথাও ইতিমধ্যে কোৱা হৈছে টিকৰি বৰ্ডাৰতো ইতিমধ্যে দিল্লী আৰক্ষীয়ে সুৰক্ষা ব্যৱস্থা কৰিছে টিকৰি বৰ্ডাৰৰ পৰাও আমি দেখুৱাম টিকৰি বৰ্ডাৰৰ দৃশ্য আমি দেখুৱাই গৈছোঁ সিংঘু বৰ্ডাৰত যিহেতু যথেষ্ট সংখ্যক প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে এক অশান্ত জৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত দিল্লীৰ সকলো বাট পথ অৱৰোধ কৰি দিল্লীত চলো কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যে কৃষকসকলে জনাইছে আৰু এয়া আমি দেখুৱাইছোঁ যে কৃষকসকলে প্ৰতিবাদ এই মুহূৰ্ততো সাব্যস্ত কৰিছে আগবাঢ়ি গৈ আছে তেওঁলোকে কাৰণ সকলো পথ অৱৰোধ কৰাৰ কথা ইতিমধ্যে কৈছে দিল্লীত চলো কাৰ্যসূচী আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰিছে বেৰিকেড ভাঙিবলৈ প্ৰতিবাদকাৰীয়ে চেষ্টা কৰিছে সেই সময়ছোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰিছে পানী হিলৈ মাৰিছে বিৰতিৰ পাছত স্বাগতম বাক্সাত বিটিআৰ নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তামুলপুৰত UPPLে উলিয়ালে বিশাল নিৰ্বাচনী ৰেলী সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হাজাৰ বাইক লৈ উলিয়ালে বিশাল নিৰ্বাচনী ৰেলী বাইকেৰে সমগ্ৰ বাক্সা ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে UPPLৰ সভাপতিগৰাকী পুনৰ জনাইছোঁ যে বাক্সাত বিটিআৰ নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ আৰু এই প্ৰচাৰৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে কেনেধৰণে কিছু পৰিমাণে তেওঁলোকে বক্তব্য প্ৰদানৰ ক্ষেত্ৰতো আক্ৰমণাত্মক হৈ পৰিছে আৰু তাৰ মাজতে এয়া তামুলপুৰত UPPLে উলিয়াইছে বিশাল নিৰ্বাচনী ৰেলী সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হাজাৰ বাইক লৈ বিশাল নিৰ্বাচনী ৰেলী উলিওৱা হৈছে বাইকেৰে সমগ্ৰ বাক্সা ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত এতিয়া ব্যস্ত UPPLৰ সভাপতিগৰাকী ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত প্ৰাক্তন আছু নেতাৰ মৃত্যু নিহত লোকজনৰ নাম হৈছে বিতুপন নেওগ নিশা এক পথ দুৰ্ঘটনাত মৃত্যু বিতুপন নেওগৰ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল বিতুপন AMCHত আত্মীয়ক ৰক্তদান কৰি উভতি অহাৰ পথত নিশা 2:30 বজাত
নিহত হয় বিতুপন এক দুৰ্ঘটনা পতিত হয় বিতুপন নেওগ আৰু সেই দুৰ্ঘটনাতে থিতাতে নিহত হয় বিতুপন নেওগ আৰু বিতুপন নেওগৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সমগ্ৰ অঞ্চলটোৱে লগতে শোকৰ ছাঁ পৰিছে যিহেতু আত্মীয়ক ৰক্তদান কৰিবলৈ গৈ উভতি অহাৰ পথত পুৱতি নিশাৰ ভাগতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে লেজাই কলাখোৱাত এই ঘটনা সংঘটিত হৈছে